সন 1983 স্থান যোৰহাটৰ নিকটৰ ককিলামুখ আজিৰ দৰে এই গছবোৰ নাছিল সুপৰিকল্পিত অৰণ্য গোলাঘাট জিলা বন বিভাগে গ্ৰহণ কৰিছিল এটা উদ্যোগ ওনামুখ চাপৰিত 200 হেক্টৰ অঞ্চলত বৃক্ষৰোপণ বহু কৰ্মী নিযুক্ত হল এই কামত কেৱল ৰৈ গল এজন মানুহ মুলাই প্ৰকৃতিক ভালপোৱা সামৰি ৰৈ গল মানুহজন নিজ হাতে গঢ়ি তুলিলে অৰণ্যৰ বৰ্ধিত অংশ নাম হল মুলাই কাঠনি বাৰী মুলাই চাপৰি অথবা মুলাই কাঠনি বুলি ক'লে জগত বিখ্যাত এতিয়া আৰু আপোনাক বেলেগকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন এই কাৰণেই নাই যে সেয়া অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙে সৃষ্টি কৰিছিল সেই বিখ্যাত মুলাই হাবি আৰু সেই মুলাই হাবিত এতিয়া কিন্তু বনদস্যুৰ হাতোৰা পৰিছে প্ৰথম ঘটনা 2012 চনৰ 1 আগষ্ট এটা গড় নিধন কৰিছিল চোৰাং চিকাৰীয়ে আৰু তাৰ পাছত যথেষ্ট ভয় শংকাৰ মাজত ভুগিছিল অৰণ্য মানৱগৰাকী কিন্তু বৰ্তমান সময়ত দেখা গৈছে যে সেইখন মুলাই হাবিতে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি একাংশ চোৰাং ব্যৱসায়ী তাত হাতোৰা মাৰিছে কেইবাজোপাও গছ কাটি তহিলং কৰিছে হয় শুনাখিনিয়ে সঁচা দেখাখিনিয়ে সত্য অৰণ্য মানৱৰ সপোনৰ প্ৰকল্পত দানৱ প্ৰকৃতিপ্ৰেমীৰ বুকু বিদাৰি যোৱাকৈ কাটি পেলালে এজোপাকৈ 14 জোপা গছ কেৱল অৰণ্য স্থাপনত ব্ৰতী মানুহজনৰ হেঁপাহত ব্ৰজাঘাত সুগঢ়ি গছ কাটি নিলে বনদস্যুৱে মৰ্মাহত অৰণ্য মানৱ আচলতে যিসকল তাত বনদস্যু আছে তেওঁলোকক ভাৰতীয় প্ৰশাসনে তেওঁলোকক উচিত শাস্তি দিব লাগে কাৰণ যেহেতু জলবায়ু পৰিৱৰ্তনৰ যেটো কণ্ডিশ্যন মানৱ জাতিৰ কাৰণে হৈছে কোভিডত যিমান মানুহ মৰিছে অক্সিজেনৰ অভাৱত মৰিছে আজি 14 জোপা গছ কাটিছে ওখ শিমলু গছ 7 ফুট 8 ফুট গুলাই আৰু সেই গছত কিমান অক্সিজেনৰ অভাৱ হ'ব হেতু বনদস্যু চিন্তা কৰা আৰু অসমৰ 3.35 লাখ মানুহে চিন্তা কৰাৰ প্ৰয়োজন আছে বহু মূল্যবান গছৰ উপৰিও মুলাই হাবিত আছে বিভিন্ন প্ৰজাতিৰ জীৱ আছে হৰিণ আছে হাতী আছে এশিঙীয়া গড় এতিয়া তাকে লৈ শংকা যাদৱ পায়েঙৰ আজি গছ বা ৰাতি কাটি লৈ গৈছে কাইলৈ যে গড় নামাৰিব হেতু মানে নাই কাৰণ 2012 চনৰ 1 আগষ্টত মোৰ তাৰ পৰা এটা চোৰাং চিকাৰীয়ে গড় মাৰিছে সেইদিন ধৰি পেলাই মোৰ সদায় ইয়াৰ পৰা ঘৰৰ পৰা এই পাত ঘৰ থাকিলেও মই 3টা 4টাত গুচি যাওঁ আৰু গড়ৰ বিচৰণ ভূমি যেটো আছে কাজিৰঙাৰ পৰা ইয়ালৈ হেতু মই সদায় নিৰীক্ষণ কৰিব লাগে আৰু মই ভাবো যে ফৰেষ্ট ডিপাৰ্টমেণ্ট আমাৰ ভাৰতীয় প্ৰশাসনে দৃষ্টিগোচৰ কৰি হেগিনি সংৰক্ষণৰ ব্যৱস্থাটো তেওঁলোকে কৰক বনদস্যুৱে কটা 14 জোপা শিমলুকে ধৰি আন গছসমূহ কাষতে থকা নৈৰ বুকুৰে মাজুলী বা যোৰহাটলৈ নিয়াৰ সন্দেহ কৰা হৈছে এই সৰবৰাহত ব্যৱহাৰ হৈছে যন্ত্ৰচালিত নাও ব্ৰহ্মপুত্ৰ বুকুত এইটো খুব মাজুলীত যাব নহলে যোৰহাটলৈ যাব এটা চিকাইঘাট যাব নহলে জামুগুৰি লখিমপুৰ শোণিতপুৰ বা মাজুলীলৈ যাব ভুটবুটি নাওত ইউজ কৰিছে এতিয়া মোৰ কথা হল সেই হাবিখন যদি নিৰাপত্তা দিবলগীয়া হয় যিমানবোৰ ভুটবুটি নাওক লাইসেন্স দিয়ক অসমৰ মানুহলৈ অৰণ্য মানৱৰ আহ্বান প্ৰশাসনলৈও আহ্বান অৰণ্য মানৱৰ নালাগে অসমৰ মানুহে গছ পুলি ৰুব নালাগে গছ কাটিব নালাগে নিজে হ'ব সেইকাৰণে এই যিখিনি কৰিলে এতিয়া শুদ্ধতা যাতে আগত ভৱিষ্যতলৈ হেতু নহয় ভাৰতীয় প্ৰশাসনৰ ফৰেষ্ট ডিপাৰ দৃষ্টিগোচৰ মই কৰিলো এই দৃশ্যসমূহে বহুকেইটা দিশৰ উত্থাপন কৰিছে হাবিখনত থকা বিভিন্ন জীৱকুললৈ আহিছে শংকা লক্ষণীয় হ'ব বন বিভাগ তথা প্ৰশাসনে কি ভূমিকা ল'ব কেমেৰাত ৰঞ্জনৰ সহযোগত যোৰহাটৰ পৰা দিব্যজ্যোতি বৰা ৰিপৰ্ট NKTV+